অসমীয়া ৰচনা জুবিন গাৰ্গ আৰম্ভণি অসম মাটিৰ সুসন্তান জুবিন গাৰ্গ এজন প্ৰসিদ্ধ গায়ক সংগীতজ্ঞ চলচ্চিত্ৰ নিৰ্মাতা পৰিচালক আৰু অভিনেতা আছিল জুবিন গাৰ্গ অসমীয়াৰ হিয়াৰ আমঠুৰ অদ্বিতীয় কণ্ঠ আৰু প্ৰতিভাৰ বাবে তেওঁ বিশ্বজুৰি সমাদৃত তেখেতক অসমৰ হাৰ্টথ্ৰব লুইতকণ্ঠ হামিং কিং আদি নামেৰেও জনা যায় জন্ম আৰু পৰিয়াল জুবিন গাৰ্গৰ জন্ম হৈছিল 1972 চনৰ 18 নৱেম্বৰ তাৰিখে মেঘালয়ৰ তুৰাত তেওঁৰ পিতৃৰ নাম আছিল মোহিনী মোহন বৰঠাকুৰ আৰু মাতৃ ইলি বৰঠাকুৰ দেউতাক এগৰাকী মেজিষ্ট্ৰেট আৰু মাতৃ এগৰাকী গায়িকা আৰু অভিনেত্ৰী আছিল দেউতাক কপিল ঠাকুৰ ছদ্মনামেৰে কবিতা লিখা এজন কবি আছিল শিক্ষা আৰু ব্যক্তিগত জীৱন জুবিন গাৰ্গে উচ্চতৰ মাধ্যমিক শিক্ষা জে.বি. কলেজ যোৰহাটৰ পৰা সম্পূৰ্ণ কৰে পিছলৈ তেওঁ বি বৰুৱা মহাবিদ্যালয় বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী ল'বলৈ লৈছিল যদিও সংগীতৰ কেৰিয়াৰত মনোনিৱেশ কৰিবলৈ পঢ়া বাদ দিয়ে জুবিন গাৰ্গে 2002 চনত গৰিমা গাৰ্গৰ সৈতে বিবাহ পাশত আবদ্ধ হয় তেওঁ আছিল প্ৰকৃতি প্ৰেমী তেওঁ মানৱতাক সদায় ধৰ্মৰ ঊৰ্ধত ৰাখিছিল সংগীত যাত্ৰা জুবিন গাৰ্গে 1992 চনত অসমীয়া সংগীত এলবাম অনামিকাৰে তেওঁ পেছাদাৰী সংগীত জীৱন আৰম্ভ কৰে তেওঁ অসমীয়া হিন্দী বঙালী আৰু বহুতো অন্য ভাষাত গীত গাইছিল তেওঁ 40টাৰো অধিক ভাষাত গীত গাই প্ৰায় 40,000ৰো অধিক গীত গাইছিল চলচ্চিত্ৰ আৰু অভিনয় জুবিন গাৰ্গ কেৱল সংগীতত সীমাবদ্ধ নহয় তেওঁ অভিনয় আৰু চলচ্চিত্ৰ পৰিচালনাতো সমান দক্ষ তুমি মোৰ মাথো মোৰ দীনবন্ধু মিছন চাইনা কাঞ্চনজংঘা ৰৈ ৰৈ বিনালে আদি ছবিত তেওঁ অভিনয় কৰি বঁটা লাভ কৰিছিল বঁটা আৰু সন্মান জুবিন গাৰ্গে বহু বঁটা আৰু সন্মান লাভ কৰিছিল অসমীয়া সংগীত আৰু সংস্কৃতিৰ উন্নয়নত তেওঁৰ অৱদানৰ বাবে তেওঁক অসম চৰকাৰৰ বিভিন্ন সাহিত্য সংস্কৃতি সংগঠন আৰু ৰাষ্ট্ৰীয় সংগঠনে সন্মানিত কৰিছে 2005 চনত BFJA বঁটা তুমি চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালক 2006 চনত গ্লোবেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড গেংষ্টাৰ চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পী ইয়ালি 2024 চনৰ 27 মেত জুবিন গাৰ্গক মেঘালয়ৰ USTMA সন্মানীয় ডক্টৰ অফ লিটাৰেচাৰ ডি.লিট উপাধি প্ৰদান কৰে জুবিন গাৰ্গৰ অৱদান জুবিন গাৰ্গে অসমীয়া সংগীতত নতুন যাত্ৰা প্ৰদান কৰিছিল তেখেতৰ কণ্ঠৰ যোগেদি অসমৰ লোক সংগীতসমূহে প্ৰচাৰ আৰু প্ৰসাৰতা লাভ কৰিছিল তেখেতে কেইবাখনো বোলছবি নিৰ্মাণ কৰি অসমৰ চলচ্চিত্ৰ উদ্যোগক উজ্জীৱিত কৰিবলৈ চেষ্টা কৰিছিল প্ৰাকৃতিক দুৰ্যোগৰ সময়ত তেওঁ সদায় অসমৰ জনগণক সহায় কৰিছিল মৃত্যু 2025 চনৰ 19 ছেপ্টেম্বৰ তাৰিখে ছিংগাপুৰৰ লাজাৰাছ দ্বীপত তেখেতৰ মৃত্যু হয় তেখেতৰ মৃত্যু এতিয়াও ৰহস্যৰ আঁৰত সামৰণি জুবিন গাৰ্গ এজন শিল্পী এজন চিন্তাশীল ব্যক্তি আৰু এজন সমাজকৰ্মী তেওঁৰ জীৱন আৰু কৰ্ম অসমীয়া জাতিৰ বাবে অনুপ্ৰেৰণা তেওঁৰ মৃত্যুৱে যদিও এক শূন্যতা আনিছে তথাপি তেওঁৰ সৃষ্টি চিন্তাধাৰা আৰু প্ৰভাৱ সদায় জীয়াই থাকিব তো এইখিনি আছিল ভিডিঅ'টো তো ভিডিঅ'টো যদি ভাল লাগিলে আৰু হেল্পফুল বুলি ভাবিলে তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক একেবাৰে আপোনাৰ তো লগতে জুবিন দাৰ ন্যায় নোপোৱালৈকে আমি ডিজিটেল আন্দোলন চলাই যাম সকলোৱে কমেণ্টত #JusticeForJubiন লিখিব তো তেখেতে ন্যায় পাবই লাগিব আমাৰ হিয়াৰ আমঠুক এনেকৈ আমি ন্যায় নোপোৱালৈকে আমি ডিজিটেল আন্দোলন কৰি যাম তো আজিলৈ লৈছোঁ ধন্যবাদ জয় আই অসম জয় জুবিন দা